মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰা টেট শিক্ষকৰ নিযুক্তি প্ৰদান অনুষ্ঠানত কিছু মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্যসমূহৰ প্ৰসংগতে আমি কিছু কৰিবলগীয়া আছে কথাখিনি আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পালৰ জন্ম হ'ব নোৱাৰে। এতিয়া কথাটো হৈছে আমি সকলোৱে জানো যে যিজন মুখ্যমন্ত্ৰীৰ দিনত ৰাকেশ পালৰ যিসকল ফচল আছিলে সেই ফচলসমূহে সম্পূৰ্ণভাৱে সুৰক্ষা পালে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা এখন ন্যায়িক আয়োগ, য'ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে তদন্ত কৰিলে, সেই তদন্ত আয়োগৰ প্ৰতিবেদন বছৰ বছৰ পেলাই থোৱা গ'ল। সেই মানুহবিলাকক প্ৰমোশ্যন দিয়া গ'ল, সেই মানুহবিলাকক মুখ্যমন্ত্ৰীৰ বিশেষ মেডেল দিয়া গ'ল। এই ধৰণে মানুহখিনিক যিজন মুখ্যমন্ত্ৰীৰ দিনত সুৰক্ষা প্ৰদান কৰা হ'ল এই ৰাকেশ পালৰ ফচলসমূহক, সেইজন মুখ্যমন্ত্ৰীৰ দিনত যিজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক মাতৃগৃহ কংগ্ৰেছৰ আহাৰ থকাৰ সময়ত যি APSC কেলেংকাৰী হৈছিল, এই APSC কেলেংকাৰী সুৰক্ষা দি গৈ আছে, সেইজন মুখ্যমন্ত্ৰীৰ দিনত আৰু ৰাকেশ পালৰ সৃষ্টিৰ কোনো প্ৰয়োজনীয়তা আছে বুলি আমি নাভাবোঁ। ৰাকেশ পালৰ এতিয়া সৃষ্টিৰ প্ৰয়োজনীয়তা নাই, কাৰণ যি ধৰণে চৰকাৰৰ বৰঘাৰৰ পৰাই সম্পূৰ্ণভাৱে ৰাকেশ পালৰ ফচলবিলাকক সুৰক্ষা প্ৰদান কৰি থকা গৈছে, গতিকে ৰাকেশ পালৰ সৃষ্টিৰ এতিয়া প্ৰয়োজনীয়তা নাই। তদুপৰি ৰাকেশ পালৰ সময়ৰে যিজন মুখ্য প্ৰিন্সিপাল কণ্ট্ৰলাৰ আছিলে, সেই মুখ্য পৰীক্ষা নিয়ন্ত্ৰক ভাৰতভূষণ দেৱ চৌধুৰী, যিজন মানুহে এই প্ৰিন্সিপাল কণ্ট্ৰলৰ দায়িত্ব নাজানে, দুটাকৈ চাবি কাঠি কনফিডেন্সিয়েল ৰুমৰ তেওঁ ৰাখিব লাগে নে নাই তেওঁ নাজানে, সেইজন মানুহক APSC অধ্যক্ষ বনোৱা হ'ল। আৰু সেই মানুহজনে কি কৰিলে, সেই মানুহজনে দুটাকৈ নিযুক্তি কেলেংকাৰী কৰি থৈ গ'ল। অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ যিটো মাৰ্কশ্বিট স্কেম, য'ত 5খন জেনেৰেল ষ্টাডিৰ বিষয়ত 30% 40% পোৱা নম্বৰ পোৱা ল'ৰা ছোৱালীয়ে আচৰিত ধৰণে যাদু কৰি কৌশলেৰে এছএৰ কাকতত 94% 98% নম্বৰ পাই বাছনিভুক্ত হ'ল। তাৰ পিছৰ বছৰত ভাৰতভূষণ দেৱ চৌধুৰীৰ মাৰ্কশ্বিটৰ পৰা নম্বৰেই নাইকিয়া কৰি দিলে, উজ্জ্বল কৰি ৰাখিলে। সেই ভাৰতভূষণ দেৱ চৌধুৰীৰ দৰে সন্দেহজনক ব্যক্তিক আপুনি অধ্যক্ষ বনাই ৰাখিলে। গতিকে ৰাকেশ পালৰ সৃষ্টিৰ প্ৰয়োজনীয়তা আপোনালোকে নাইকিয়া কৰিছে। RTI বিচাৰিলে ল'ৰা ছোৱালীক নিজৰ তথ্য নিদিয়ে। গতিকে ৰাকেশ পালৰ সৃষ্টিৰ প্ৰয়োজনীয়তা যেতিয়া নাই, গতিকে আৰু দ্বিতীয় ৰাকেশ পালৰ জন্ম হ'বই নোৱাৰে। দ্বিতীয়তে কালি আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে আজিকালি নিযুক্তি প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে প্ৰশ্ন কৰা বাদ দিছে, নিযুক্তিৰ আখুৱা উলিয়াব নোৱাৰি সাংবাদিকেও হাত দাঙিছে। ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু হ'ল, তাৰ লগত সম্পূৰ্ণ এটা নিযুক্তি কেলেংকাৰী ফাদিল হ'ল। সেই তদন্তবিলাক কি হ'ল? যোৰহাটৰ ডাঙৰ ডাঙৰ নেতা, বহুতো গুৱাহাটীৰ ডাঙৰ ডাঙৰ নেতাৰ নাম আহিছিল, সেই তদন্তবিলাক কি হ'ল? বাজপেয়ী ভৱনলৈকে কঁপাই গৈছিলে, সেই তদন্তবিলাক আজি স্থবিৰ। জালুকবাৰী 50 বছৰে বৃদ্ধৰ নিযুক্তিসমূহৰ তদন্ত কি হ'ল? EWS কেলেংকাৰী, আজি এই সন্দীপন গাৰ্গৰ য'ত নাম আহিছে, আপোনাৰ টেবুলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 3 বছৰ ধৰি পৰি আছে। প্ৰতিটো বিষয়ত যদি আমি উচ্চ ন্যায়ালয়ত গৈ গৈ গোচৰ তৰি পেলাই আজি যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে চৰকাৰখনৰ প্ৰয়োজনীয়তাটো কি? আৰু কোনটো নাকেৰে আজি এখন চৰকাৰে নিকা নিযুক্তিৰ কথা কৈ আছে? 1,26,226টা পদত নিযুক্তিৰ কথা কৈছে এখন চৰকাৰে। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয় কথা কৈছে যে 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছোঁ, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আজি আকৌ সেই একেজন মুখ্যমন্ত্ৰী অহাবাৰ 2 লাখ নিযুক্তি দিম, মোক জোকাই থাকিলে সেনেধৰণৰ। এদিনতে 1 লাখ কমি গ'ল দেই। এতিয়া গোটেই কথাটো এনেকুৱা, এই যে 1,26,226টা পদত নিযুক্তি দিয়া বুলি কৈছে, আমি প্ৰত্যাহ্বান জনাইছোঁ অসম চৰকাৰক যে অসম চৰকাৰে এই 1,26,000 নিযুক্তি হোৱা প্ৰাৰ্থীসকলৰ নাম, পদবী, পৰীক্ষা আৰু প্ৰধানকৈ তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰবিলাক দিয়াৰ সাহস দেখাওক। কাৰণ ইয়াৰ দ্বাৰা গম পাব যে আচলতে প্ৰকৃত নিযুক্তি 1,26,000 বাদ দিয়ক, 1 লাখেই হোৱা নাই, 1 লাখৰ ওচৰে পাজৰে অহা নাই। এই যিটো অভাৰলেপিং বুলি ক'লে মুখ্যমন্ত্ৰীয়ে যে কয়, এইটো এটা ফেচবুকৰ শব্দ, তাৰ মূল কাৰণটো আপোনালোকে গম পাই যাব। একেজন প্ৰাৰ্থীয়ে যোৱা বছৰৰ ADRতে 2-3টা পদলৈকে বাছনিভুক্ত হৈছিলে, কিমান পোষ্ট খালী হৈ গৈছিলে। আৰু তাৰ পাছত এইজন মুখ্যমন্ত্ৰী আজি সংখ্যাৰ মাতেও যাদু দেখাই কয় যে 1,26,000 নিযুক্তি দিম, অহাবাৰ আমি কি দিম, 3 লাখ 2 লাখ নিযুক্তি দিম। কেনেকৈ দিব? ফিন আছামৰ আজিৰ দিনত তথ্য গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাওক, 1,04,13,281জন এমপ্লয়ী ফিন আছামৰ তথ্যত দেখাই আছে, অসম চৰকাৰ আছে। আমি ধৰি ল'লোঁ আৰু কিছুমান ভেকেণ্ট চেংচন পোষ্ট আছে, কিন্তু 2021 চনৰ যদি তথ্য চাওঁ, য'ত 1,10,000 মান চেংচন পোষ্ট বাকী থকা বুলি দেখুওৱা গৈছে, আজিৰ দিনত কিন্তু প্ৰায় 50,000 কিন্তু ভেকেণ্ট পোষ্ট নাই, চেংচন পোষ্ট। গতিকে তেনে ক্ষেত্ৰত সেইখিনি পোষ্টটো যদি আমি যোগ কৰি দিওঁ, 4,50,000ৰ ওপৰ কিন্তু পোষ্ট আৰু 50,000 মান হয়তো পোষ্টত অসম চৰকাৰে বেছিকৈ নিযুক্তি দিব পাৰিব। ধৰি ল'লোঁ কিছু সংখ্যক লোকে যিটো বাই ৰিটায়াৰমেণ্ট হোৱাৰ পাছতো কিছু নিযুক্তি দিব, তথাপিও কিন্তু 4.5 লাখ হ'ব।
খুব বেছি নিযুক্তি দিলে অহা 1-2 বছৰত 50,000 মানুহক নিযুক্তি দিব পাৰিব গতিকে এই 2 লাখ আৰু 3 লাখ যেটো সংখ্যা আজি মুখ্যমন্ত্ৰীয়ে যে এখন যে ভেকু ভাওনা কথা কৈ আছে এখন তথ্য কৈ আছে এই সাঠৰবিলাক অসমৰ ৰাইজক ভাঙি দিব লাগে আৰু বিৰোধীও আচলতে এই বিষয়সমূহক লৈ প্ৰশ্ন কৰিব লাগে কাৰণ যোৱাবাৰ এই যেটো মাৰ্কশিট কেলেংকাৰী হ'ল এই ভাৰতভূষণ দেৱচৌধুৰী নামৰ মানুহটো অহা সময় কোনো এজন বিৰোধী বিধায়কে কিন্তু বিধানসভাত এইটোক লৈ প্ৰশ্ন নকৰিলে আৰু যাৰ বাবে তাৰ পিছৰ বছৰ এই ভাৰতভূষণ দেৱচৌধুৰীৰ মাৰ্কশিটবিলাক নাইকিয়া কৰি দিলে APSC ল'ৰা ছোৱালীয়ে নিজৰ উত্তৰ বহি নাপায় আমি প্ৰত্যাহ্বান জনাইছো অসম চৰকাৰক যে এই যিখন ডাটা আজি 1,26,000 প্ৰাৰ্থীৰ আপোনালোকে নাম তেওঁলোকৰ ৰোল নম্বৰ বিশেষকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰ সহ এই তালিকাখন আপুনি দেখাই দিয়ক আমি এই তালিকাখন দিলে আচলতে আপোনালোকৰ যেটো গুমৰ ফাক এই যে মিথ্যাচাৰৰ যিখন দলিল এই দলিলখন ফাদিল হ'ব বুলি আমি ভাবো ধন্যবাদ